সন্ধিয়া অহা বৰষুণজাকৰ পাছতে গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মহানগৰীত চাবলৈ যায় ভিন্ন প্ৰান্তত এতিয়া কৃত্ৰিম বান যথেষ্ট যান জঁটৰো সৃষ্টি হৈছে। আমি যিহেতু হাতীগাঁৱত উপস্থিত আছোঁ, এতিয়া প্ৰায় 9 বাজিব হৈছে, কিন্তু এতিয়াও যদি চাবলৈ যায় দুই কাষে কৃত্ৰিম বান আপোনালোকে দেখিবলৈ পাইছে। কেনেধৰণে পানীৰ মাজেৰে ৰাইজ অহা যোৱা কৰিবলগীয়া হৈছে, সেয়া যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আপোনাৰ ওচৰত অকণমান আহিছোঁ, ক'ত যাব লৈছে? মই আপোনাৰ ইয়াতে মেচিন দিব আহিছোঁ। আপোনাৰ ইয়াত কাম কৰোঁ। যেতিয়া বানপানী হয় তেতিয়া কেনেকুৱা ধৰণৰ অসুবিধা হয়? এতিয়া আপোনাৰ বহুত অসুবিধা হৈছে, অলপ মানে বৰষুণ মাৰিলে বহুত বানপানী হৈ যায়, মানে তেনেকুৱা আৰু বহুত তেনেকুৱা আপোনাৰ অসুবিধা হৈ যায় আৰু বানপানীৰ। নিশ্চয় আমি আপোনালোকক হাতীগাঁৱৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ। দাদা অকণমান আহিছোঁ, পানীৰ মাজত আপোনালোকে এনেকৈ বস্তু লৈ আহিবলগীয়া হৈছে, ক'ত যাব? ঘৰত যাম। বহুত অসুবিধা হৈছে। চবে দোকান চোকান একদম বন্ধ হয় বৰ্তমান, দোকান কৰিব নোৱাৰোঁ না। সহযোগী অভিন আছে, আপোনালোকক দেখুৱাইছে, দেখিছে হাতত তেওঁলোকৰ বস্তুৰ টোপোলা আছে, চাউল আছে, পাচলি আছে কিছু। এনেকৈ পানীৰ মাজেৰে যাবলগীয়া হৈছে। কেনেধৰণৰ নিশাও দুৰৱস্থা হৈছে সেয়া নিশ্চয় আপোনালোকে দৃশ্যাংশ দেখিয়ে ধৰিব পাৰিছে। যাতায়াতৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যিসমূহ স্কুটি আছে, স্কুটি লৈ আহিছে যিসকল চালকে, তেওঁলোকে নিজৰ স্কুটিখন যেতিয়া লৈ আহিছে তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন সৃষ্টি হৈছে। নিজৰ বাহনখন যেতিয়া লৈ তেওঁলোকে কাৰ্যালয়ৰ পৰা ঘৰলৈ যাবলৈ ওলাই আহিছে, সেই সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমি পোনপটীয়াকৈ আপোনালোকক দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। এতিয়া নিশা প্ৰায় 9 বাজিব হৈছে, কিন্তু এতিয়াও যদি চাবলৈ যায় এতিয়াও এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এয়া কিন্তু নতুন ছবি নহয়, বছৰ বছৰ ধৰি এনেধৰণৰ ছবি এতিয়া সুলভ হৈ পৰিছে। এজাক মাত্ৰ বৰষুণ, তাৰ পাছতে গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা যায় কৃত্ৰিম বান। আমি হাতীগাঁৱত উপস্থিত আছোঁ। কেৱল হাতীগাঁৱতে নহয়, এতিয়া যদি ৰুক্মিণী গাঁৱতো চাব যায়, ৰুক্মিণী গাঁৱতো সেই একেই দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। যদি আপোনালোকে অনিল নগৰ চাবলৈ যায় তাতো সেই একেই দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। কেতিয়া কৃত্ৰিম বানৰ পৰা মুক্ত হ'ব সেয়া কিন্তু জনতাই বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰে, কিন্তু তাৰ পাছতো কেতিয়া সমস্যাৰ সমাধান হ'ব সেয়া কিন্তু এতিয়া ৰাইজৰ প্ৰশ্ন হৈ পৰিছে। আমি হাতীগাঁৱৰ পৰা আপোনালোকক দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। যি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, যাৰ বাবে এইফালে এতিয়া যাতায়াত একেবাৰে বন্ধ হৈ পৰিছে। সিটো বাটেৰে ৰং ছাইডেৰে এতিয়া গাড়ীসমূহ যাতায়াত কৰিবলগীয়া হৈছে, কিয়নো এতিয়া এইটো ছাইডে যদি চাবলৈ যায় প্ৰায় একাঠু ওপৰত পানী দেখিবলৈ পোৱা গৈছে। এতিয়া আমি প্ৰতিখন বাহন আপোনালোকে দেখিছে এই পথেৰে এতিয়া এই ৰাজপথটো যিটো এতিয়া সদাব্যস্ত এটা ৰাজপথ, সেই সদাব্যস্ত ৰাজপথটোত কিন্তু এতিয়া যদি আপোনালোকে বাহনসমূহ চায় কোনো ধৰণৰ বাহন এইফালে অহা নাই, কিয়নো পানীৰ মাজত নামাৰ পিছতেই যিহেতু প্ৰায় বাহন বিকল হৈ পৰে। এয়া কিন্তু আজি নতুন ছবি নহয়, বছৰ বছৰ ধৰি এনেধৰণৰ ছবিসমূহ আপোনালোকে দেখি আহিছে। কেতিয়া এই সমস্যাৰ সমাধান হ'ব সেয়া কিন্তু এতিয়া ৰাইজৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ। দাদা আপোনাৰ ওচৰত অকণমান আহিছোঁ, ক'ৰ পৰা আহিছে? মই এই চাৰ্ভেৰ পৰা আহিলোঁ। এইটো চাইডে এতিয়া গাড়ী সম্পূৰ্ণ বন্ধ হৈ গৈছে, যাব পৰা নাই। বৰষুণ দিলেতো পানী হৈ যায়, পূৰা পানী, মোটামুটি 2 ফুট 2.5 ফুট নিচিনা পানী হৈ যায়। দোকানতো পানী সোমাই যায়, এইবিলাকত পানী সোমাই যায়। অসুবিধা মানে বহুত অসুবিধা হৈ যায়। গাড়ী ঘোড়া আপোনাৰ কিবা কাৰণত যদি বেমাৰী মানুহ যদি লৈ যাব লগা হয় বহুত অসুবিধা হয়। এনেকুৱা মানে বহুত পৰিস্থিতি, মানে খুব ৰাস্তা ঘাটত পূৰা বানপানী হৈ আছে। গাড়ী লোৱাটোতো আৰু দিগদাৰ হৈ যায়। কৃত্ৰিম বান, আপোনালোকে ফুটপাতেৰে অহা যোৱা কৰিবলগীয়া হৈছে, কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয়? সমস্যাৰ সন্মুখীন অলপ অসুবিধা হয় বহুত, মানে এতিয়া কি কৰিম আৰু একো। মই অনলাইন ডেলিভাৰী কাম কৰি আছোঁ। অনলাইন যথেষ্ট অসুবিধা, বহুত মানুহ অসুবিধা হয়, কিয়নো পানীত নামাৰ পিছতে যিহেতু প্ৰতিখন বাহন বিকল হৈ পৰে, যাৰ ফলত ফুটপাথেৰে এনেধৰণে বাহন আহিবলগীয়া হৈছে, ৰং ৰাস্তাৰে এনেধৰণে বাহনসমূহ যাবলগীয়া হৈছে। কেনেধৰণৰ দুৰৱস্থা সেয়া আপোনালোকে দৃশ্যাংশ দেখিয়ে ধৰিব পাৰিছে। সন্ধিয়া আহিছিলে, প্ৰায় 4মান বজাত বৰষুণজাক আহিছিলে, তাৰ পাছতে মহানগৰীৰ ভিন্ন প্ৰান্তত এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ, কেনেধৰণৰ দুৰৱস্থা হৈছে ৰাইজৰ সেয়া আপোনালোকে নিশ্চয় ছবিখন দেখিয়ে ধৰিব পাৰিছে। এয়া কিন্তু নতুন ছবি নহয়, বছৰ বছৰ ধৰি সাধাৰণ জনতাই এনেধৰণে দুৰ্ভোগ ভুগি আহিছে। সাধাৰণ জনতাই বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰে, বাৰম্বাৰ এটা কথাই উল্লেখ কৰে যে গুৱাহাটী মহানগৰীৰ যদি আটাইতকৈ ডাঙৰ সমস্যা চাবলৈ যায় সেয়া হৈছে কৃত্ৰিম বান। কৃত্ৰিম বানৰ পৰা কেতিয়া হাত সাৰিব গুৱাহাটী মহানগৰবাসীয়ে? যিহেতু দেখিবলৈ পোৱা গৈছিলে যে নতুনকৈ নলা নৰ্দমা নিৰ্মাণ কৰা হৈছে, নকৈ নদীজানসমূহ চাফা কৰা হৈছে, কিন্তু তাৰ পাছতো কিয় কৃত্ৰিম বানৰ সমস্যা দূৰ হোৱা নাই সেয়া কিন্তু ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে। এতিয়া যদি চাবলৈ যায় অনলাইনত যিসমূহ
ডেলিভাৰী বয় তেওঁলোকে যিহেতু নিশাও তেওঁলোকে নিজৰ দায়িত্ব পালন কৰে সেই সময়ত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেয়া তেওঁলোকে নিজৰ মুখেৰে কৈছে কেনেকুৱা ধৰণৰ তেওঁলোকে যিসকল ব্যৱসায়ী লোক আছে তেওঁলোকে দোকান বন্ধ কৰি আহিবলগীয়া হৈছে সেয়া তেওঁলোকৰ নিজৰ মুখেৰে কৈছে কেনেধৰণৰ দুৰৱস্থা হৈছে সাধাৰণ জনতাৰ সেয়া কিন্তু আজি নতুন ছবি নহয় বছৰ বছৰ ধৰি সাধাৰণ জনতাক যদি আপোনালোকে চাবলৈ যায় এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে গুৱাহাটী মহানগৰবাসী